সেই শুনিছে এই কথা এটা নহয় মই পাহৰিয়ে আছো আজি আকৌ সেই স্কুলৰ ফিল্ডলৈ বোলে চিএম আহিব এই মুখ্যমন্ত্ৰী আহিব বোলে মুখ্যমন্ত্ৰী আহিছে আহক তোৰ আকৌ কি হৈছে এই মই যাম বুলি ভাবিছো আকৌ মিটিঙলৈ মুখ্যমন্ত্ৰীক চামগে বুলি ভাবিছো কেলে যাব লাগে কি দৰকাৰ আছে তোৰ এই মানুহজনে কেনেকে কথাবোৰ কৈছে মুখ্যমন্ত্ৰী আহিব চামগে আকৌ লগতে মই দৰখাস্ত এখন দিম বুলিও ভাবিছো কিহৰ দৰখাস্ত হেই বাদ দে কিহৰ দৰখাস্ত দিব লাগে ৰাম এই মানুহজনক একো এষাৰ কথাই ক'ব নোৱাৰি মোক অলপ এই বাইকখনত নি অলপ থৈ আহকে গৈছো বাকী মানুহবোৰ গ'লেই মই অকলে যাবলৈ অলপ বেয়া লাগিছে মোক বাইকখনত তুলি থৈ আহিলে মই অলপ ভাল পাওঁ এই বাদ দে থ এই হিমন্ত মামাই আকৌ অকল মহিলাবোৰকহে দিয়ে আমাৰ পুৰুষক কিবা দিছে জানো আমাক একো নিদিয়ে দৰকাৰ নাই তহঁতৰ মহিলাবোৰক দিছে তহঁতি যা মই নাযাওঁ আপুনি আকৌ কেনেকৈ কথাবোৰ কৈছে ব'লকচোন অকণমান আগুৱাই থৈ আহকগে মোক এই হিমন্তটোৱে অকল মহিলাসকলকহে দিয়ে এই তহঁতি মহিলাবোৰ যা আমি পুৰুষবোৰ নাযাওঁ মোৰ এফালে যাব লগা আছে মই যাওঁ দেই তই খোজকাঢ়িয়ে যাবি এই মানুহজনক আৰু একো এষাৰ কথাই ক'ব নোৱাৰি আমাৰ দেৰি হৈছে সোনকালে যাবই বাকী মানুহবোৰ গৈ শেষে হ'ল নেকি কাকো দেখাই নাই বাৰু হৈছে দেৰিলৈকে শুই থাকিবি সোনকালে শুই নুঠিবি লোকে গৈ কেতিয়াবা পালেগেই আমি এডোখৰ পাইছোহে তোলৈ ৰৈ থাকোঁতে মোৰো দেৰি হ'ল কথা ক'বলৈ আহিছে মই অকলেহে দেৰিলৈকে শুইছিলো শুইছনে বাৰু তই নাই হোৱা তইতো 8টা বজালৈকে ফুক মেলি শুই আছিলি বৰ একেবাৰে এতিয়া সোনকালে বৈ সেইটো মলোৱা নহয় জানো মলোৱা তই কেনি যাৱ ভেবেলি আৰু ভেবেলি তহঁতি যেনি যাৱ ময়ো তহঁতৰ পাছে পাছে যাওঁ আমি যে লেটিঙত হাগিবলৈ যাওঁ দেই তহঁতি হাগি থাকিবি মই পানী ঢালি থাকিবলৈ যাওঁ আকৌ লেতেৰাটো লাজো নাই বৈ তেনেহ'লে সোনকালে বৈ দেৰি হ'লে হিমন্ত মামাৰ টিকাটোও দেখি নাপাম সেইজনী ৰূপালী নহয় জানো ৰচোন ময়ো যাওঁ লগতে যাওঁ নিৰদা ব'লা নিৰদা ভনী তোমাক দেখি মই ৰৈয়ে দিলো বোলো লগে ভাগে যাওঁ যেনে তেনে লৈ ঢাপৰি আহি এইখিনি পাইছোহি ৰাতিপুৱাৰে পৰা একেবাৰে সুখ শান্তিয়ে নাই আৰু কাম ইটোৰ পাছত সিটো ঘৰখনত ইমান যে কাম ওলাই কলৈকো ওলাই যাবই নোৱাৰি মোৰো একে গতিও মাইকী মানুহৰ আৰু শান্তিয়ে নাই ৰাতিপুৱাৰে পৰা কাম কৰি ভাত খাই বৈ আজৰি হৈ ওলাই আহি এইখিনি পাইছোহি আৰু এই মালতীয়ে আমাক একেলগে যাম বুলি কৈছিলে নহয় এই মালতীক মাতষাৰ লগাই যাব লাগিব ৰ দেই তাই সেই পদূলিৰ পৰা মাতষাৰ লগাই দিব লাগিব তাই ওলাই আছে চাগে কালিয়ে কৈ থোৱা আছে আমি একেলগে যাম বুলি এই কথাষাৰ নকৈ পেলাই এৰি থৈ গুচি গ'লেগে তাই বৰ বেয়া পাব নহয় হ'ব তাই সেই পদূলিৰ পৰাই মাতষাৰ লগাই দিবা একেলগে গ'লে সেই দুখৰ সুখৰ কথা এষাৰ পাতিও ভাল লাগে নহয় মালতী ওলাই আছানে ৰূপালী আৰু যুগনা বাইদেউ মই ওলাই ৰেডিয়েই ধুনীয়াৰ পৰা ৰাস্তালৈ চাই আছো এই তোমালোক কেতিয়ানো আহি পাবা তোমালোকলৈকে মই বাট চাই আছো আহা যাওঁ বোলা আহা অলপ খৰধৰকে যাওঁ দেৰিয়ে হৈছে চাগে কালি আকৌ সেই পদুমণিক লগ পাইছিলো নহয় গৰু বিচাৰি যাওঁতে পদুমণিয়ে আকৌ সেই লগতে যাম দেই বুলি কৈ দিলে সেই তাই আকৌ পদূলি মুখৰ পৰা মাতষাৰ লগাই যাব লাগিব হ'ব দে পদূলি মুখৰ পৰা তাইক চিঞৰ এটা মাৰি দিবি আকৌ পদুমণি ওলাই আহা আমি ওলাই আহিলোৱে তাৰ দৰ্জাখন দেখোন বন্ধ গ'লেই নেকি আকৌ নে ফুক মেলি শুই আছে পদুমণি এতিয়ালৈকে ফুক মেলি শুইয়ে আছে নেকি পদুমণি মৰিলি নেকি বাইদেউ মই লেটিঙত আছো সোমাই আহকচোন বহি লখি আহক অলপ দেৰি জীয়াই লওক মই পটককে গাটো ধুই লওঁ আৰু যাওঁ আপোনালোকৰ লগত বাইদেউ সোমাই যাওক বহি লওক অলপ আমি বহিলোৱেই তুমি পটাপট গাটো ধুই লোৱা আমাৰ নিৰদা বাইদেউজনী যে ইমান শকত হৈছে কিনো খাইছে বাইদেউ কিনো খাম আৰু এইবোৰে খাইছো
জানো কেনেকৈ শকত হৈছোঁ জানো। হয় দেই, আমিহে শকত হ'ব পৰা নাই ন। এয়া মই যে আৰু মোৰ মানুহজনৰ এইবোৰ অশান্তিবোৰৰ পৰা মনটো অকণমানো ভালেই নালাগে। মনতে সদায় মোৰ মনটোত বৰ দুখ কষ্ট দি থাকেও। মই এইবোৰৰ পৰা অকণমানো শকত হ'বই পৰা নাই। তোমালোক দুজনী বহিছানে? এয়া আমি বহিয়ে ল'লোঁ। মই পটককৈ চাহ অকণ বনাওঁ দেই। এদিনো নহা মানুহকেইগৰাকী আহিছে। পটাপট চাহকাপ বনাম, খাম আৰু যাম। দেৰি হৈছেচোন পদুমণি, চাহ বনোৱা জানো? দেৰি হৈছে নহয়, আমি হিমন্ত মামাক দেখি নেপামগৈ বেছি দেৰি হ'লে। মই দেৰি নকৰোঁ, মই পটাপট বনাম আৰু খাই আৰু গুচি যাম। হ'ব দিয়া, অকণমান দেৰি হ'লে একো নাই। মানুহগৰাকী চাহকাপ হেৰি নহয় পদুমণি, চাহ বনাইছা যদি চাহপাত অলপ বেছিকৈ দিবা দেই। মই আকৌ সেই ফিকাকেহে খাই ভাল পাওঁ। হ'ব বাইদেউ, মই অলপ ফিকাকৈ বনাই দিম বাৰু আপোনাক। ইয়াত এনেদৰে চাহৰ জুতি লৈ থাকিলে সেইফালে আকৌ আমি হিমন্ত মামাৰ টিকাটোও দেখি নেপাম হপায়। পাম, কিয় নেপামনো। ইমান আৰু পটাপট নাযায় নহয়, যেনেকৈ হ'লেও আধা ঘণ্টামান থাকিব। মানুহগৰাকীয়ে চাহকাপ বনাব গৈছে, ৰ'বা আকৌ খাই যাম। তুমি অকণমান ধৈৰ্য ধৰাচোন। আমাৰ দৰে মাইকী মানুহবোৰ এনেদৰে লগ পাবলৈ বহুত দিগদাৰ অ'। ভাগ্য লাগিব। আজি কিবাকৈ ভাগ্যৰ মত আমি এই তিনিগৰাকী লগ হৈছোঁ, আৰু এদিন কেতিয়া লগ পাওঁ নাজানো আৰু। লগে ভাগে চাহকাপ খোৱাৰ সোৱাদেই বেলেগ। কথাটো পিছে মিছা নহয় বাৰু। এনেদৰে এখোজামান ওলাই আহিলে মোৰ আকৌ মনটো বহুত ভাল লাগি যায়। ঘৰখনলৈ গ'লে কাম আৰু কাম, মতা মানুহৰ গালি শপনি, কিমান আৰু দুখ কষ্ট, মানে ক'ব নোৱাৰোঁ আৰু দেই। এয়া মোৰ মানুহজনো কম নহয়। গধূলি হ'লে সদায় এটুপি খায় আৰু খাই আহি শান্তিকে শুই থাকিব লাগে, সেয়া নাই। গালি শপনি আৰু কিমান যে মানে ক'ব নোৱাৰোঁ আৰু দেই। এইবিলাক আৰু অশান্তিৰ কথা কি ক'ম, বৰ দুখ লাগি যায় অ'। মোৰ মানুহজনো জানো কম, একো এষাৰ ক'বই নোৱাৰি। বাপেৰৰ ঘৰলৈ যা, মাৰ ঘৰলৈ যা, তেনেকৈহে গালি পাৰে। মাইনা মা, এইবোৰ দুখৰ কথা কিনো ক'ম আৰু, মৰিলেহে লগত যাব কিজানি। চাহ খাব বাইদেউ? হ'ব, কিয়নো ইমান কষ্টখন কৰিব লাগে অ'। পদুমণি মানুহজন নাই নেকি? ক'ৰবালৈ গ'ল? মিটিঙলৈ গ'ল আকৌ, ৰাতিপুৱাৰ পৰা তাতেই আছে। তোমাৰ মানুহজন চাগে বৰ ভাল ন, বৰ মৰম কৰে হপায় দেই। আমাৰ এওঁৰ কথা ভাল বুলি ক'লে আৰু সেই গাঁতত পুতি থোৱা মানুহৰ সেই আত্মাকেইটাই, সেই মৰা মানুহৰ আত্মাকেইটাইও হাঁহিব। গধূলি হোৱাৰ লগে লগে এটুপি খাই আহি যিখনহে অশান্তি কৰে। ল'ৰা ছোৱালীকেইটাক পঢ়িবলৈও শান্তি নিদিয়ে, ইমান হাল্লা কৰে, উৎপাত কৰে। মোৰ আৰু ওলাই গুচি যাওঁগৈ নিচিনা লাগে হয় নেকি? আমাৰ দৰে একেই দেখোন। মই আকৌ ভাবিছোঁ তোমাৰ মানুহজন বৰ ভাল হপায় দেই, এদিনো শুনা নাই যে ইও এনেকুৱা কৰে বুলি। তাৰমানে সিও একেই। দুখ কষ্ট অশান্তি এইবোৰ আৰু সেই মৰিলেহে লগত যাব কিজানি। জীৱনৰ এপৰ পৰা এনেকৈ গুচিয়ে গ'ল আৰু। হেৰি নহয়, চাহকণ খালোঁ, বৰ ভাল লাগিলে। তুমি বৰ ধুনীয়াকৈ চাহ বনোৱা দেই। আমি আৰু দেৰি নকৰোঁ নেকি, গৈ থাকোঁ হপায়। ব'লা অলপ খৰধৰকৈ ব'লা। দেৰিয়ে হৈছে যেন পাওঁ, মিটিং আৰম্ভ হ'লেই কিজানি। তহঁত দুজনী ঘূৰি আহিলা যে, মিটিং শেষে হ'ল নেকি বাৰু? মিটিং শেষে হ'ল আকৌ, হিমন্ত মামা গ'লেই। তেনেহ'লে কি কৰোঁ এতিয়া? ঘৰলৈ গুচি যোৱাই ভাল হ'ব। এতিয়া গ'লে চব মানুহ দেহা-দেহী ঘৰলৈ গ'ল। হিমন্ত মামাৰ টিকাটোও দেখি নেপালোঁ। ঘৰত সুধিলে কি বুলি ক'ম আজি? পদুমণিৰ ঘৰত চাহকাপৰ জুতি লৈয়ে যি হ'ল আৰু। হ'ব দিয়া, দুখ কৰিব নালাগে। আকৌ কেতিয়াবা আহিব নহয়, তেতিয়া বাপেকে ডিঙিতে ওলমি ল'মগে। আমি যে ঘৰলৈহে যাওঁ দেই। ব'লা ঘৰলৈকে যাওঁ ঘূৰি, আৰুনো কিডাল কৰিম। তেন্তে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অহাকালিলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাল লাগিলে যদি এটা লাইক কৰি দিব।